আপোনালোকৰ ভূমিকা কিন্তু বিশেষ আৰু গুৰুত্বপূৰ্ণ। সেই ক্ষেত্ৰত চৰকাৰৰ লগত আপোনালোকৰ কেনেকুৱা ধৰণৰ কমিউনিকেশ্যন হৈছে, কেনেকে কথা পতা হৈছে, কি আলোচনা হৈছে? আপুনি ক'লে যে লাচিত বৰফুকনৰ গোপীনাথ বৰদলৈৰ মূৰ্তি বুলি হয়, অতি চমুকে কৈছো মই যে আমি হ'ল গ্ৰাউণ্ডত থকা মানুহ, সদায় ফিল্ডত থাকি কাম কৰোঁ আমি। গতিকে আমি ফিল্ডত থকা মানুহখিনি বেছি এক্টিভ হৈ থাকোঁ। ইমপ্লিমেণ্টেশ্যনটো গভৰ্ণমেণ্টে কৰিবই, গভৰ্ণমেণ্টৰ লগত আমাৰ বহুতখিনি কথা হৈও আছে। কিন্তু কথাটো হ'ল যে তাৰ মাজতে কেতিয়াবা আজিৰ প্ৰেছ মিটৰ এটা উদ্দেশ্য হ'ল যে মই কৈছোঁ যে আজি কেইদিনমান আগতে 3 দিনমান আগতে এজন স্বয়ম্ভূ গাইডো হ'ব পাৰে, হয়তো তেওঁ নহ'বও পাৰে গাইড। এজন বিদেশী পৰ্যটকক লাচিত ঘাটৰ লাচিত মূৰ্তিটো গোপীনাথ বৰদলৈ বুলি চিনাকি কৰাই দিলে। তেওঁ স্পষ্ট ভাষাত কৈছে এইটো পৰ্টেলটো মই আপোনালোকক দি দিম। গতিকে এই এনেকুৱা ধৰণৰ যদি বক্তব্য কোনোবাই ৰাখে তেতিয়াহ'লে সেইটো অসমৰ পৰ্যটনটো ভুল পথে যাব। কাৰণ জয়েছ প্ৰেজী নামৰ এই বিদেশী পৰ্যটকজনে ইতিমধ্যে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামত তেওঁ পাব্লিছ কৰি দিলে এইটো মূৰ্তিটো লাচিত গোপীনাথ বৰদলৈ বুলি। এয়াৰপৰ্টখন মানে হেৰি বুলি কৈছে, লাচিত বৰফুকন এয়াৰপৰ্ট। আৰু দ্বিতীয়তে কথাটো হ'ল যে যদিহে এনেকুৱা ধৰণৰ কথাবিলাক হয় তেতিয়াহ'লে মানুহে আমালৈ আঙুলি টুৱাব। ইতিমধ্যে মোক কেইবাজনো ফোন কৰি সুধিছে যে এই ল'ৰাজন আপোনালোকৰ গাইড নেকি? কিন্তু এই ল'ৰাজন আমাৰ গাইড নহয়, এইজন হয়তো কোনোবা স্বয়ংভূ গাইড হ'ব পাৰে। দ্বিতীয় কথা হ'ল যে আমি গভৰ্ণমেণ্টৰ লগত ইতিমধ্যে বহুত কথা পাতিছোঁ। আমি গভৰ্ণমেণ্টক এখন ইভেন মিনিষ্টাৰ ছাৰক আমি এখন মেমৰেণ্ডমো দিছিলোঁ যোৱা জুন মাহতে। তাতে কেইবাটাও ইছ্যু আছিল আৰু বিশেষভাৱে আমাৰ অসমত পৰ্যটনটো মাত্ৰ 6 মাহ হয়, অক্টোবৰ টু এপ্ৰিললৈকে হয়, বাৰিষাত কম কৰিব নোৱাৰি। তথাপিতো বাৰিষা দিনতো আমি কিছুমান জেগাত কিছুমান ছামাৰ টুৰিজিম কৰিব পৰা ব্যৱস্থা অসমত আছে। আৰু অসমখন ইমানেই ধুনীয়া যে আমি শ্বিলং চেৰাপুঞ্জীত টুৰিষ্টক লৈ যাওঁ, কিন্তু অসমতো নিব পৰা তেনেকুৱা জেগা বহুত আছে। ইভেন ছামাৰতো আমি কাম কৰিব পৰা বহুত আছে। এই কথাখিনি লৈ আমি গভৰ্ণমেণ্টৰ লগত ইতিমধ্যে আলোচনা কৰিছোঁ, কিন্তু বৰ বিশেষ সঁহাৰি পোৱা নাই যদিও হয়তো সঁহাৰি পাম। সেই তেনেকুৱা ধৰণৰ কথা। দ্বিতীয়তে আমাৰ উদ্দেশ্যটো হৈছিল যে ইয়থখিনি আমাৰ যিখিনি ইয়থ আছে, বহুতখিনি আনএমপ্লয়ড হৈ আছে, তেওঁলোকে বিভিন্ন জেগাত এখন গাঁৱতো এটা টুৰিজিম প্ৰডাক্ট হৈ যাব পাৰে। আমাৰ নিজৰে এজন গাইডে লখিমপুৰত তেওঁৰ নিজৰ ঘৰতে এটা মিউজিয়াম বনাইছে। আজি তেওঁৰ ঘৰলৈ অহৰহ মানুহ গৈ থাকে, সেইটো এটা টুৰিজিম প্ৰডাক্ট। বাৰেকুৰিত এজন ল'ৰাই তেওঁৰ ঘৰতে এখন মেডিচিনেল প্লেণ্টৰ গাৰ্ডেন বনাইছে। তেওঁৰ ঘৰত 100 বছৰীয়া পুৰণা গছো আছে, সেইটো এটা টুৰিজিম প্ৰডাক্ট, আমাৰ এই গাইড। গতিকে তেনেকুৱা ধৰণৰ আমি জেগাবিলাক এতিয়া উলিয়াই আছো, আৰু তেনেকুৱা কৰাৰ ফলত অসমত যাতে পৰ্যটনটো 6 মাহৰ পৰ্যটনটো এবছৰলৈ কৰিব পাৰোঁ। এবছৰলৈ কৰাৰ ফলত কমিউনিটিটো ডেভেলপমেণ্ট হ'ব, ইয়থ এমপ্লয়মেণ্ট হ'ব, ওমেন এমপ্লয়মেণ্ট হ'ব, মহিলাসকলো স্বাৱলম্বী হ'ব। দ্বিতীয় কথা, গভৰ্ণমেণ্টেও ৰেভিনিউ পাব। মই কোৱা নাই যে সেইখিনি কোনেও কৰা নাই, আমিহে কৰিম, সেইটো ক'বলৈ যোৱা নাই। কিন্তু আমি অলপ বেলেগ ধৰণে কৰিবলৈ চাই আছো, যাতে অসমৰ পৰ্যটনটো সঠিকভাৱে লৈ যাব পাৰি। আৰু দ্বিতীয় কথা, এই যে যোৱা পৰহি শনিবাৰে যিটো ঘটনা হ'ল যে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো গোপীনাথ বৰদলৈ বুলি ক'লে, তাৰ ফলত 3টা কথা হৈছে। এটা কথাটো ক্লেৰিফিকেশ্যন মই কৰিলোঁ যে এই ল'ৰাজন আমাৰ গাইড নহয়, স্বয়ম্ভূ গাইড হ'ব পাৰে। দ্বিতীয় কথা, কেতিয়াবা কোনোবা বাহিৰৰ এজেঞ্চি, মই অসমৰ এজেঞ্চিৰ কথা কোৱা নাই, বাহিৰৰ এজেঞ্চিয়ে তেওঁলোকৰ গাইড কেতিয়াবা পঠিয়াই দিয়ে, তেওঁলোকেও কেতিয়াবা ভুল তথ্য দিয়া আমাৰ কাণত পৰিছে। গতিকে তেখেত হয়তো তেনেকুৱাও হ'ব পাৰে। আৰু তেনেকুৱা হোৱাৰ ফলত 2টা কথা হৈছে। এটা হ'ল তেখেতে বাহিৰৰ গাইডজনে আহিলে অসমৰ এটা ভুল তথ্য দিলে, আৰু দ্বিতীয় কথা, বাহিৰৰ গাইডে ইয়াত গাইডিং কৰাৰ ফলত আমাৰ এমপ্লয়মেণ্ট এটা ডিগ্ৰেড হ'ল। তৃতীয় কথা, আমি ডিপাৰ্টমেণ্ট অফ টুৰিজিমকো আপোনালোকৰ আমি জনাব বিচাৰিছো যে এই গাইড ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত বা গাইড এছাইনমেণ্টৰ ক্ষেত্ৰত বা গাইডক লাইচেঞ্চ প্ৰদানৰ ক্ষেত্ৰত আমাক গভৰ্ণমেণ্টে লাইচেঞ্চো দিছে। এখন আমাৰ সকলোৰে লাইচেঞ্চ আছে। এইখন আমাৰ নিজৰ গাৰ্ড, আমি আমাৰ নিজাববীয়াকৈ আমি এইখন গাৰ্ড হেৰি কৰিছোঁ। গতিকে এই গাইড লাইচেঞ্চ প্ৰদানৰ ক্ষেত্ৰত আমাৰ লগত সহযোগিতা কৰক। কাৰণ কেতিয়াবা এনেকুৱা হয়, কোনোবাই কোৰ্চ এটা কৰিলে, গাইড লাইচেঞ্চ পালে, তাৰপিছত তেওঁ ক্লাছ ফিল্ডত প্ৰেক্টিকেল নকৰাকৈ তেওঁ হয়তো লাইচেঞ্চখন ৰিনিউ কৰি আছে, তেওঁ গাইড বুলি কৈ আছে। সেইটো এটা খুব মাৰাত্মক বেমাৰ হয়। এই ল'ৰাজনৰ তেনেকুৱাও হ'ব পাৰে। আমাৰ থ্ৰ' যদি আঁতগোৱা অল আছাম টুৰিষ্ট গাইড এছ'চিয়েশ্যনৰ থ্ৰ' যদি
কৰিব যায় তেতিয়াহ'লে আমি যিহেতু প্ৰেক্টিকেল ফিল্ডত থকা মানুহ গতিকে আমি জানিম যে এই ল'ৰাজন হয় আমি ভেৰিফাই বা ৰিকমেণ্ড কৰিব পাৰিম গতিকে ডিপাৰ্টমেণ্ট অফ টুৰিজিমো আমাৰ লগত সহযোগ কৰিব লাগে আৰু বিশেষকৈ অসমৰ পৰ্যটনটো আৰু অধিক উন্নত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত 6 মাহৰ পৰা এবছৰলৈ যোৱাৰ ক্ষেত্ৰত নতুন টুৰিজিম পকেট অসমত উলিওৱাৰ ক্ষেত্ৰত আমি যথেষ্ট প্ৰজেক্ট হাতত লৈছোঁ আৰু ডিপাৰ্টমেণ্ট অফ টুৰিজিমকো জনাইছোঁ আশা কৰোঁ সেই কথাটো আপোনালোকে গভৰ্ণমেণ্টক ডিপাৰ্টমেণ্ট অফ টুৰিজিমক আপোনালোকৰ মিডিয়াৰ থ্ৰু অৱগত কৰক আমি আৰু অহাটো বৰ্ষত যাতে আৰু অসমৰ পৰ্যটন আৰু অধিক সুদৃঢ় হয় যে মিডিয়া আৰু টুৰিজিম আচলতে এটা ইপিঠি সিপিঠি বুলি ক'লেও ভুল নহয় গতিকে টুৰিজিম আজি আমি অকল টুৰিজিম কিবা এটা কৰি পেলাই আগবঢ়াব নোৱাৰোঁ সেই ক্ষেত্ৰত মিডিয়াই আগবঢ়াব লাগিব গতিকে পৰৱৰ্তী সময়ত আমাৰ কেইবাটাও কাৰ্যসূচী আছে আপোনালোকৰ আমি জনাম আৰু লগে ভাগে আমি কিছু কাম কৰাৰ আশা কৰিলোঁ